১৮,০০০ মান ভোটত আপুনি লিডত আছে। হয় 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 এইটো আমাৰ দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ বুলি মই ভাবিম। তেখেতসকলে সমগ্ৰ নিৰ্বাচনী যিটো আমাৰ প্ৰক্ৰিয়া তাত বিপুলভাৱে আমাক সঁহাৰি জনাইছিল, সেইটো আমি তেতিয়া পাইছোঁ। আৰু এইটো আমাৰ দৃঢ় বিশ্বাস আছিল যে আমি যথেষ্ট ব্যৱধানত এই চিটটো জিকিবলৈ সক্ষম হ'ম। ইতিমধ্যে যে মুখ্যমন্ত্ৰীয়ে যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিলে, হয় তেতিয়া দেৰগাঁওবাসীয়ে কৈছিলে হয় যে গোলাঘাটত বিজেপিৰ এজন কেণ্ডিডেট লাগে। হয় আৰু য'ত কেইবাজনো কেণ্ডিডেট প্ৰত্যাশী থকাৰ পিছত হয় আপোনাক দলে হয় তালে প্ৰাৰ্থিত্ব হিচাপে প্ৰদান কৰিলে। হয় গতিকে মুখ্যমন্ত্ৰীৰ সেই যি সঁহাৰি ৰাইজৰ প্ৰতি, এইটো নিশ্চয় আজি তাৰ এটা ফল দেখা গৈছে। হয় হয় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰতি সদায় তেওঁ মানে স্নেহ ৰাখিছে, আমাৰ প্ৰতি শ্ৰদ্ধা ৰাখিছে। আৰু মই নিশ্চয় ভাবি যে তেখেতে যোগ্যতাক অগ্ৰাধিকাৰ দিছে, আমাৰ জ্যেষ্ঠতাক অগ্ৰাধিকাৰ দিছে। আৰু তেখেতে আচলতে মোৰ যি দীৰ্ঘদিনীয়া দলটোৰ প্ৰতি থকা সমৰ্পণ, যি দলটোৰ প্ৰতি যি মোৰ নিষ্ঠা, তাক সন্মান জনাইছে। আৰু মোৰ বাবে এইটো এটা ডাঙৰ প্ৰাপ্তি। আৰু সেইকাৰণে এই সুযোগতে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতে আমাক আমাৰ ওপৰত বিশ্বাস ৰাখি আমাক এই প্ৰাৰ্থিত্ব আগবঢ়ালে। আৰু আমি তেখেতৰ এই বিশ্বাস আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম। আগন্তুক দিনবিলাকত ৰাইজৰ হৈ কাম কৰি আমি তেখেতৰ হাত শক্তিশালী কৰিম। আপাৰত সকলোতে আমি দেখিছোঁ আপাৰ আছামত হয় NDA অগ্ৰগতি। হয় হয় এইটোতো আমি একেবাৰে অৱধাৰিত এটা কথা। কাৰণ কংগ্ৰেছ ক'ত আগবাঢ়িছে, কংগ্ৰেছে ক'ত আগবাঢ়িব বা যিটো ইণ্ডিয়া এলায়েন্স বুলি আমি কওঁ, সেইটো ক'ত বাঢ়িব, য'ত বাংলাদেশী ভোটাৰৰ সংখ্যাধিক্য আছে, ত'তেহে তেওঁলোক জিকিব পাৰিব বা তেওঁলোক আগবাঢ়িব। আমাৰ খিলঞ্জীয়া মানুহৰ ভোটেৰে তেওঁলোক আগবাঢ়িব নোৱাৰে, এইটো একদম নিৰ্ঘাত সত্য। দেৰগাঁওবাসীৰ বহুত প্ৰত্যাশা আছে, বহুত প্ৰত্যাশা আছে। সেইখিনিতো মই চেষ্টা কৰিমেই। ইতিমধ্যে CM ছাৰে আমাৰ দেৰগাঁৱৰ কাৰণে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে 210 কোটি টকা এটা অফাৰ ডিক্লেয়াৰ কৰি গৈছে। দেৰগাঁৱত এখন মেডিকেল কলেজৰ কথা ইতিমধ্যে তেখেতে কৈ গৈছে। শিৱদৌলক মানে পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ কথা কৈ গৈছে। ইয়াৰ উপৰিও আমাৰ এটা বহুত ডাঙৰ জ্বলন্ত সমস্যা আছে যে দেৰগাঁও চাৰিআলিত এখন অভাৰব্ৰিজ লাগে আমাৰ, যিখন নোহোৱাৰ বাবে বহু দুৰ্ঘটনা হৈ আছে। এইখিনি আমি CM ছাৰৰ লগত পাতি সকলো সমাধান কৰিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।